Hey guys, welcome to my YouTube channel and guys মই মানে পাৰ্টি ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ কাৰণ মোৰ অলপ কাহ হৈছিলে আৰু জ্বৰ লাগিছিলে সো সেইবাবে এডিট কৰা নাছিলোঁ আৰু আজি পাৰ্টি ভিডিঅ'টো আপলোড কৰিছোঁ চাব কেনেকুৱা লাগিলে কমেণ্টটো কৰিবই আৰু লাইক চেক কৰিব আৰু ছাবস্ক্ৰাইবাৰ বঢ়াব আপোনালোকৰ আশীৰ্বাদত Hey guys, welcome to my YouTube channel আৰু মাতটো অলপ চেঞ্জ লাগিছে কালি পোৱা নাছিলোঁ মানে অলপ মাতটো চেঞ্জ লাগিছে বাট এতিয়া সব ৰেডি হৈ গ'ল এণ্ড ইফালে মানে দাদাত বহি আছে ধুনীয়াকৈ আৰু এইফালে গান বজাইছে হয় নাই বজাইছে নাই একদম পুৰা আপোনাৰ ঘৰ ক'ত ঘৰ ইয়াতে বাৰু অঁ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক অ'কে চবে ছাবস্ক্ৰাইব কৰিব দেই অঁ এই দাদা এতিয়া আমি যাওঁ কিচেন ৰুমত আৰু কি বনিছে কি নবনিছে সকলো চাওঁচোন বাৰু আৰু এইফালে যিহে গৰম গাইজ গৰমটো একদম মেইন আৰু এইফালে দাদাজন কাটি আছে বিলাহী কাটি আছে এণ্ড এইফালে মাছ হয় মাছ ফ্ৰাই কৰা হৈছে এইফালে দাংবডি কাটিছে আৰু এইফালে মাংস ফ্ৰাই কৰি থৈছে আৰু কৰি আছে আৰু এতিয়া আগফালে গৈ আৰু এই চাহ আৰু কচুৰি পালোঁ আৰু দবাই দিওঁ আৰু পাইছোঁ যদি হয় নাই ইফালে ডেক'ৰেশ্যন কামটোতো হৈয়ে গৈছে আৰু এইফালে কেমেৰামেন দাদাজন নিজৰ কিবা কিবি ফ'কাছ লাইট এইবোৰ লগাই আছে আৰু মামা এইফালে নখ কাটি আছে আজি নখকেইটা বহুত দীঘল আছে না তাৰ অলপ কাটিছোঁ আজি কেলে কাটিছে সময় নাপালোঁ আচ্ছা এইফালে সোমাই গৈছে দেই মোবাইলটো এনেকৈ কৰি মেলি হাঁহি এতিয়া আমাৰ 12টাৰ খানা খোৱা সময় হৈছে আৰু চবেই আমি ইয়াতে খাইছোঁ আৰু বহি আছোঁ এতিয়া এইফালে চবেই খানা খাই আছে খানা খাই মেলি এতিয়া আৰু ৰেডি হ'ব চবেই দৰা মামাজন বহিব লাগে মামাজন ঘূৰি ফুৰি আছে বাপৰে এইফালে মামা বহিছে এইটোৱেতো কৈছোঁ কেনেকুৱা মজা লাগিছে এইফালে আমাৰ নতুন কইনা সৰু মামী বহি আছে ডাঙৰ মামী বহিছে আৰু এইফালে সৰু মামা বহি আছে চ' আমি এতিয়া ডিপু মামাৰ লগত আনিব যাওঁ জেনেৰেটাৰৰ কাৰণে ডিজেল চ' ওলাম আৰু বিয়া ঘৰত যে আহিলে যে চব বুলি চুবাই মজাই লাগে মই ভাবিছিলোঁ তেল ডিপু দূৰত আছিলে কিন্তু ওচৰতে আছে বুলি গমেই নাপাওঁ আজি প্ৰথমবাৰ আহিছোঁ চ' তেল ডিপু পালোহিয়ে আৰু এইফালে গিলানৰ তেল মানে ডিজেল আৰু ডিজেল লৈছে ডিজেল লৈ মেলি আৰু আমি ওলাওঁ আৰু ইফালে এই ডিপুৰ ওচৰতে ইমান ধুনীয়া ছানছেট মজা লাগিছে একদম ডাৱৰবোৰ হালধীয়া ফটো মাৰিব নেকি আপুনি এইফালে এই দাদাজন ইয়াকো দেখাই দিয়া আমাৰ ভিডিঅ'গ্ৰাফাৰ অঁ দেখালোঁ ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াৰো আছে অসম স্পীড আৰু এতিয়া লাহেকৈ আলহী আহিব ধৰিছে আৰু মানুহ বাঢ়িছে আৰু লাহে মাহী সকলো ৰেডি হৈ গ'ল এণ্ড গাইজ মই ৰেডি হ'লোঁ নাই বাৰুকৈ চাওঁচোন ৰেডি হ'লোঁ গাইজ পাহৰি গৈছিলোঁ নাই সঁচাই কৈছোঁ ধুনীয়া লাগিছে বনাই আছোঁ গমত
ইফালে আহিলোঁ খানা বনাই আছে কি বনাই আছে আপুনি এতিয়া এইটো এতিয়া ভাত বনাই আছোঁ আমি ভাত বনাই আছে হয় নাই আৰু কি বনালে আজি আজি মাংস মাছ পনীৰ বনাইছে ন ভাগৰ লাগিছে নাই ভাগৰটো পূৰা গৰমততো একদম ঠাণ্ডা লাগি গ'ল ঠাণ্ডা লাগিব এই মজা কথা ইফালে ধেৰ বস্তু বনাই আছে তাৰ কি দিছে চপ দিছে খাই লওঁ ন এই চপে ফ্ৰাই কৰি আছে ন কেতিয়াবা কৰিছে 3টা বজাৰ পৰা গৰম লাগিছে তামাম যোৱা দিয়ক আহিলোঁ গাইজ মোৰ লাভে হ'ল চপ খাব পালোঁ এইফালে আমাৰ মা এনাই সকলোৱে বহি আছে আৰু এতিয়া লাহে লাহে আন্ধাৰ হ'বলৈ ধৰিছে চ' মানুহ আহিব এতিয়া আৰু আলহী আৰু এইফালে কেইজনমান চিনাকি দাদাহেঁত আহি পালে আৰু দাদাহেঁতৰ পৰা মই নিজৰ চেনেলটো ছাবস্ক্ৰাইব কৰাই আছোঁ আৰু নামটো পাহৰি গৈছিলোঁ ন কেতিয়া আহিলে আহিলে আৰু এনেকৈ হাঁহি ধেমালি কৰি কৰি ৰাতি হ'ল গাইজ আৰু মোটামুটি পাৰ্টি শেষ হৈ গৈছে আৰু আমি নাচিছিলোঁ যে তাৰে 2টামান ক্লিপ আছে চ' এইখিনি চাই আৰু ভিডিঅ'টো আজি সামৰিছোঁ